Namaskar. Today I am going to start the next subsequent part of my autobiography regarding the marriage ceremony of my eldest sister. Please listen, and if anything wrong, excuse me for it. জমকি বাইদেৱে এনেদৰে বিয়া নামখাৰি দি থাকোঁতে ন কইনাৰূপী বাইদেউ হঠাৎ কেকাই কেকাই তাতে পৰি দি আৰু কেকাই কেকাই ক'বলৈ ধৰিলে এনেদৰে, অ' দেউতা, তই সোনকালে মোৰ ওচৰলৈ আহ, অ' বৌতি, অ' মাহিতি, তহঁতি মোৰ ওচৰলৈ সোনকালে আহ, মই আৰু নেবাচোঁ। মোৰ সৰ্বশৰীৰ জালুক জলকীয়াৰ দৰে প্ৰচণ্ডভাৱে পুৰিব আৰু বিষাব ধৰিছে। বাইদেউৰ এই অৱস্থা দেখি জীয়াৰী পোৱালীবোৰে বিয়ানাম গাবলৈ ভয়তে চিঞৰ বাখৰ কৰিব ধৰিলে। গোটেই ৰভাতলিত ভীষণ হুলস্থুলৰ সৃষ্টি হয়। দেউতা, বৌ, মাহিতীয়ে আঁতৰৰ পৰা ডাঙৰ বাইদেউৰ ওচৰলৈ দৌৰি আহি মোৰ আই কি হ'ল, মোৰ আই কি হ'ল বুলি কান্দিবলৈ ধৰিলে। মানুহবিলাকে দেউতা, বৌ, মাহিতীক আলফুলে ধৰি মেলি বিচনালৈ লৈ গ'ল। বিচনাত দেউতাই পাগলৰ দৰে হ'ল। বৌতি মাহিতী প্ৰায় অচেতন অৱস্থাত বিচনাত পৰি আছে। দেউতাই প্ৰলাপ বকিবলৈ ধৰিলে এনেদৰে, মোৰ আই, মোৰ ছোৱালীৰ একো হোৱা নাই, তাইক কোনোবাই যাদুমন্ত্ৰ কৰিছে। হে ৰাইজসকল, আপোনালোকে মোৰ ছোৱালীক বচাওক, তাইক ভাল কৰি জীৱন দান দিয়ক। এইদৰে ভালেখিনি সময় দেউতাই পাগলৰ দৰে প্ৰলাপ বকিবলৈ ধৰিলে। মোমাইটি, দাইটি, ভতিজাহঁতে দেউতাক মৰমেৰে বুজাবলৈ ধৰিলে এনেদৰে, অ' ভিন, কাইটি, তাইক জনাই দিওঁ, আপুনি কিয় চিন্তা কৰিছে? আমিবোৰ মৰি যোৱা নাই নহয়, আমিবোৰ আছোঁ নহয়। অন্যথা কোনোবাই কিবা কায়দা কৰাটোৱেই হয়, তাইক আমি ভাল কৰি ন কইনা সাজে শহুৰেকৰ ঘৰলৈ নিশ্চয় পঠাম। আপুনি কোনো চিন্তা নকৰিব। ৰভাঘৰৰ চাৰিওফালে হৈ হাল্লাৰ মাজত খুব বেছি ভলিউমত গান বাজি আছে। এইবাৰ মাইকাৰৰ মেইন গীতিহতজনৰ এছিষ্টেণ্টে গ্ৰামোফোনত হেণ্ডল ঘূৰাই ঘূৰাই ৰেকৰ্ড বজাই আছিল আৰু মাইকাৰৰ মেইন গীতিহতজন মাইকাৰৰ ওচৰত নাই, হঠাৎ অন্তৰ্ধান। এনে হুলস্থুল পৰিৱেশত বৃহৎ ৰভাতলীৰ ৰাইজে থিৰাং কৰিলে যে কইনাক কোনোবাই যাদুমন্ত্ৰ কৰি এনে কৰিলে। নিশ্চয় যাদু কৰা ব্যক্তি এই ৰভাতলীতে আছে বুলি ৰাইজে থিৰাং কৰিলে। ৰাইজৰ মাজতে দুই তিনিজন ভাল ল'ৰা, ভাল কৰা বেজো আছিল। তেওঁলোকে অশেষ চেষ্টা কৰি বাইদেউক ভাল কৰিব নোৱাৰিলে। ইফালে দৰা আহিবৰ সময় হ'ল, লগ্নৰ সময় নিৰ্ধাৰিত আছিল। বাইদেউ ভাল নোহোৱা দেখি দেউতাই মূৰে কপালে হাত দি কেতিয়াবা থিয়া ঢাকুটিয়াই কান্দিবলৈ ধৰিলে। এনেতে আমাৰ দীনাৰাম মণ্ডল দাইটিয়ে চিঞৰ বাখৰ কন্দা কটা শুনি আঁতৰৰ পৰা দৌৰি আহি দাইটিয়ে গাঁৱৰ মূৰত থকা এঘৰ মানুহক বিয়া ৰাতি ভাত খাবলৈ গৈছে। দাইটিয়ে ককায়েকৰ অৰ্থাৎ আমাৰ দেউতাৰ আঁতৰৰ পৰা থিয়া ঢাকুটিয়াই কটা শুনি দৌৰি আহি ওচৰ পায়ে, কি হ'ল কাইটি, কি হ'ল কাইটি, তই কিয় এনেখন কৰিছ বুলি দেউতাক ক'ব পাৰি ধৰি। তেতিয়া দেউতাই এনে অৱস্থাৰে কান্দি কান্দি ভায়েকক ক'লে, দীনাৰাম, তই বোপাই ক'লৈ গৈছিলি? ভতিজাক বচা, কণেদাৰ কি হৈছে চাহ গৈছিল। তেতিয়া দীনাৰাম দাইটিয়ে বাইদেউৰ ওচৰলৈ দৌৰ মাৰি গ'ল আৰু বাইদেউৰ অৱস্থা দেখি ৰাইজক ক'লে, হে ৰাইজ, আপোনালোকে কোনো চিন্তা নকৰিব, কণেদাক অৰ্থাৎ মোৰ ভতিজাক যাদুমন্ত্ৰ কৰাটোৱেই হয়, তাই ভাল হৈ উঠিব। এই বুলি দাইটিয়ে ৰাইজৰ সন্মুখতে বাছনি মাৰি ঘৰৰ চুকে কোণে বাহিৰে ভিতৰে মাটি খানি মৰা মানুহৰ সাৰ, মামৰে খোৱা পেজি, গজাল জালুক, দীঘল চুলি ইত্যাদিৰে সৰু সৰু টোপোলা কেইবটা খালি উলিয়ালে। ৰাইজ অবাক আৰু লগে লগে আমাৰ মণ্ডল দাইটিয়ে ক'লা সূতাৰে এটা তাবিজ জাৰি বাইদেউক পিন্ধালে। পিঠাতেল জাৰি বাইদেউ, দেউতা, বৌ, মাহিতীৰ গোটেই গা ঘঁহালে আৰু ক'লা সৰিয়হ জাৰি বাইদেউৰ গাত আৰু ঘৰৰ ভিতৰৰ বাহিৰে ছটিয়ালে। আচৰিত কথা, লগে লগে ন কইনা সাজেৰে আমাৰ ডাঙৰ বাইদেউ পুনৰ সম্পূৰ্ণ ভাল হৈ উঠিল, কিন্তু তাৰ ধ্বনিটো বহু দিনলৈ থাকি গ'ল। বাইদেউ এনেদৰে ভাল হোৱাত সকলো ৰাইজে আমাৰ মণ্ডল দাইটিক বাইদেউক যাদু কৰা পাষণ্ডক উলিয়াই দিবলৈ ক'লে, কাৰণ তাৰ উচিত বিচাৰ ৰভাতলৰ ৰাইজেই কৰিলে। যেতিয়া চাৰিওফালে মন্ত্ৰমাতি মণ্ডল দাইটিয়ে কৰি পঠালে, যাদুমন্ত্ৰ কৰা ব্যক্তিজনক উলিয়াবলৈ তেতিয়া এটা কৰিয়ে মাইকাৰ বজাই থকাৰ ফালে গ'ল আৰু গ্ৰামোফোনটো থকা মেচখনৰ ঠিক তলতে গ'ল আৰু পুনৰ গতি নকৰিল। তেতিয়া ৰাইজে নিশ্চিত হ'ল যে যাদুমন্ত্ৰ কৰা দুষ্টজন আন কোনোৱেই নহয়, এই মাইকাৰৰ
এজনী মাইকাৰৰ গীতিহঁতৰ ভিতৰত এজনী দুষ্টজনক খঙাল ৰাইজে ক'তো বিচাৰি নাপালে সম্ভৱ প্ৰাণৰ ভয়ত পলাল বাইদেউ পুনৰ ভাল হৈ উঠিল দেউতাৰ মুখত আৰু আনন্দ চাই কোনে কন্দৰাঙুৱা ভাৱেৰে ভায়েকক সাৱটি ধৰি দেউতা বৌতি মাহিতীয়ে লগে লগে বাইদেউ তথা ঘৰখনৰ মংগলৰ কাৰণে নাম এষাৰ আগবঢ়ালে লগে লগে তহঁতলৈ পুনৰ আনন্দমুখৰ পৰিৱেশ হ'ল এছিষ্টেণ্টজনেও প্ৰাণৰ ভয়ত পুনৰ গামোখনৰ হেণ্ডলডাল খুব জোৰেৰে ঘূৰাই ঘূৰাই খগেন মহন্তৰে এটা গান মাইকাৰত লগাই দিলে এনেদৰে কলৰে পাততে কাউৰী পৰে অলপ পিছতে এছিষ্টেণ্টজনৰ প্ৰাণৰ ভয়ত মাইকাত এৰি পলাল মাইকাৰত গানটো শেষ হোৱাৰ পিছতেই পুনৰ গান নুশুনি আমি হ'বৰ বহুতেই মাইকাৰটোৰ ওচৰলৈ গ'লো আৰু দেখিলোঁ কণমনে আইটি এছিষ্টেণ্টজন নাই পলাল মাত্ৰ ৰেকৰ্ডখনৰ ওপৰত পিনটো এনেদৰে ঘূৰি আছে এনেই ঘূৰি আছে মাইকাৰত কোনো গানৰ আৱাজ নাই ইতিমধ্যে দৰা আহি তলাতলি পালে থেংক ইউ ভেৰি মাছ লেট মি ষ্টপ টুডে next another day I will tell you the next subsequent part of my autobiography. If anything wrong, excuse me. Thank you.